তো হেয়াই আৰু a new day and a new vlog আজি পুৱাই পুৱাই ওলাই আহিলোঁ কিন্তু আজি ক'ত যাম সেইটো ঠিক কৰা নাই ক'ৰবাত হ'লেতো যাব লাগিব ন তো ক'ত যাওঁ ভাবো ৰ'ব অলপ বৰ্তমান বাজিল 7:30 আৰু আজি মই ফুল ডে ফ্ৰী আছোঁ ফুল ডে ফ্ৰী আজি মানে কোনো ধৰণৰ কাম চাম একো নাই ৰাতি 9টা-10টালৈকে পুৰা ফ্ৰী আছোঁ এতিয়া মই মানে ক'ত যাওঁ তাকে ভাবি আছোঁ মানে কি এইফালে খানাপাৰাৰ ফালে মানে যাওঁ নে নলবাৰীৰ ফালে যাওঁ নে এইফালে চন্দ্ৰপুৰ যাওঁ নে এইফালে ক'ৰবাত শ্বিলং যাওঁ সেইটো ভাবিব পৰা নাই একদম মিড পইণ্টত আছোঁ মই বৰ্তমান ভাবো ৰ'ব ক'ত যাওঁ ভাবি চিন্তি আৰু যাব লাগিব ক'ৰবাত তো অলপ সময় ভাবি চিন্তি সিদ্ধান্ত এটা ল'লোঁ যে মানে গুৱাহাটীবাসীয়ে বৰ্তমান কিমান ডাঙৰ এটা লছ কিমান ডাঙৰ এটা প্ৰব্লেম ফেচ কৰিব গৈ আছে আৰু সেই বস্তুটো আপোনালোক দেখাব গৈ আছোঁ এতিয়া মই তাৰে আগত এই সন্মুখত লেফ্ট টাৰ্ণটো লৈ এবাৰ আহোম গাঁৱৰ ফালে যাওঁ মানে এটা বস্তু দেখাম আপোনালোকক চাগে আপোনালোকে আগত দেখা নাই এইটো 4 বছৰমান আগত ইয়াত এটা মানে গলি বিচাৰি আহিছিলোঁ বহুত স্পেচিয়েল গলি হয় সেই গলিটো এতিয়া আছেনে নাই চাওঁ বলক মানে বহুত স্পেচিয়েল গলি মানে কোনো বিচৰা নাছিল মই বিচাৰিছিলোঁ সেই সময়ত চাওঁ বলকচোন আৰু মই যে সেই বিশেষ গলিটো মানে স্পেচিয়েল শব্দটো ব্যৱহাৰ কৰিছোঁ কাৰণ মানে এজন বিশেষ ব্যক্তিৰ নাম জড়িত হৈ আছে আৰু সেইজন হ'ল জুবিন গাৰ্গ মই সেই গলিটোৰ মানে সেই পথটো বিচাৰি আহিছিলোঁ এইটো দেখিছেনে তো সেই বস্তুটো আছেনে নাই চাওঁ বলকচোন ফাইনেলি পালোঁ দিয়ক সেই গলিটো জুবিন গাৰ্গ পথ একদম মানে এই 4 বছৰ মানে 5 বছৰমান আগত বিচাৰি আহিছিলোঁ আছে দিয়ক ভালে মই যোৱাবাৰ হওঁতে মানে এই গলিটো যে একদম কেঁচা আছিল বোকাৰী ভৰ্তি আছিল কিন্তু বৰ্তমান বাৰু অলপ ভাল কৰিছে তো এইটোৱে জুবিন গাৰ্গ পথ মানে গুৱাহাটীৰ প্ৰথম জুবিন গাৰ্গ পথ যেতিয়া মানে সেই জুবিন দাৰ যেতিয়া আছিল আৰু মানে 2022 মান আছিল চাগে তো সেয়াই এয়া জুবিন গাৰ্গ পথ এইখিনি পৰে নৱাগাঁও তিনিআলি গড়চুক তো দেখিলে সেয়া জুবিন গাৰ্গ পথ সেই কিমান আগৰ মানে এইবিলাক বস্তু আগতে মই বহুত আগতে খুচুৰি থৈছোঁৱে এতিয়াহে মানুহ লাহে লাহে গম পোৱা হৈছে বা এতিয়াহে নতুন মানে জুবিন গাৰ্গৰ নামত মানে এই পথবোৰ বা সেইবোৰ নামাকৰণ কৰাইছে কিন্তু এই ৰাস্তাটো বহুত পুৰণি মানে খুচুৰি ওলাইছিলোঁ যদি মানে এই ভিডিঅ'টো মানে আপোনালোকে চোৱা নাই তেতিয়াহ'লে মই দিনটো দুদিন চাব কেনেকৈ খুচুৰি ওলাইছিলোঁ জুবিন গাৰ্গ পথটো এতিয়া দীপৰ বিলৰ এই ৰাস্তাটোৰ আগৰ সৌন্দৰ্যটো আগৰ দৰে হৈ নাথাকে আৰু কেইদিনমান পিছত গোটেই নাইকিয়া চেছ হৈ যাব কাৰণ মানে দীপৰ বিলৰ যিখিনি গছ গছনি আছিল চব কাটি কুটি চেছ কৰি পেলাইছে যিহেতু মানে এলিভেটেড কৰিডৰ বনাব মানে প্ৰচেষ্টা চলাই আছে ন তো গোটেই গছ গছনি গোটেই মানে ইক'চিষ্টেম গোটেই ধ্বংস কৰি কাটি পেলাইছে অহা বছৰলৈকে চাগে এই ৰাস্তাৰে মানে ট্ৰেইন অহা যোৱা দেখা নাপাম কাৰণ এলিভেটেড কৰিডৰ বনাব ন যিহেতু মানে জীৱ জন্তুৰ কাৰণে মানে যাতে তাহাঁতৰ মানে সুবিধা হওক সেই চিষ্টেমত বনাইছে ঠিকে আছে কিন্তু কিছুমান ভুল হৈছে ইয়াত চাওকচোন এইয়া সঁচাকৈ দীপৰ বিল নে এই গছ গছনি কাটি অৱস্থা নাই দোকান বজাৰ চব ভাঙি দিছে চাওক এই গছবিলাক খৰি চৰি কাটি উপায় নাপায় দোকানবিলাক ইয়াতে বহাব লগা হৈছে ছাইডত এইয়া দীপৰ বিলৰ অৱস্থা মাই গড কি কৰিছে সঁচাকৈ দীপৰ বিলে নে এইখন চাওকচোন গছ গছনি কাটি অৱস্থা নাই মাটি চাটি পেলাই মানে এলিভেটেড কৰিডৰ বনাব ঠিকে আছে কিন্তু এইবোৰ কাম কৰিব নালাগে কিয় বেলেগ ব্যৱস্থা লওক এডভান্স টেকন'লজি আছে বেলেগ ব্যৱস্থা লওক আজিলৈকে ইয়াত 1500তকৈ অধিক হাতী আৰু ৰেলৰ সংঘাত হৈছে তাৰে বাবে এই কৰিডৰটো বনোৱা হৈ আছে আৰু এইটো প্ৰকল্প অলমষ্ট 1300 কোটি টকাৰ বাজেটেৰে বনোৱা গৈ আছে সঁচাকৈ দেই আজি যদি জুবিন দা থাকিলে হয় নহয় এইবোৰ কেতিয়াও হ'ব নিদিলে হয় ৰাজপথত ওলাই আহিলে হয় প্ৰতিবাদ কৰিলে হয় এই গছ গছনি কটাৰ কাৰণে জুবিন দা এনেও কৈছিল উই হেভ লেণ্ড উই হেভ ট্ৰিজ উই হেভ হিলছ উই হেভ ৰিভাৰ্ছ এইবোৰ চব আমাৰ সম্পদ হয় সেই সম্পদবোৰ চব কাটি ভাঙি বৰবাদ কৰি দিছে চাওক দীপৰ বিল আমি আহিছিলোঁ কিয় আমি চানডে দীপৰ বিল আহোঁ যাতে মানে কি সেই আৰু মানুহ ভিৰটো লাগে বা এই ভাইবটোৱে বেলেগ আছিল দীপৰ বিলৰ কিন্তু এতিয়া সেই দীপৰ বিল নাই আৰু চব বৰবাদ চব ছিন্ন বিচ্ছিন্ন হৈ গৈছে এইবোৰ গছ গছনি যে গোটেই কাটি দিছে আপোনালোকে ভাবিছেনে যে এইবোৰ গছ আকৌ পুনৰ আগৰ দৰে হ'ব কেতিয়াও নহয় চাওকচোন কি প্ৰকাণ্ড গছ আছিল এইবোৰ চব কাটি ছিঙি চব চেছ কৰি দিছে এইবাৰ কি বা কৰিডৰ বনাই নাজানো কেনেকুৱা ছিষ্টেমত হ'ব ভাল হ'লেতো ভালেই কিন্তু মানে কি এইবোৰ বস্তু বেলেগ কিবা টেকন'লজি ইউজ কৰি এইবোৰ বস্তু মানে কৰিব নালাগিছিল দেই তাকেতো কি ধুনীয়া গ্ৰীনেৰী আছিল এতিয়া নাই একো আৰু ইয়াৰে যোনবোৰ মানে দোকান আছে দোকান বজাৰ মানে সেইটো পাৰত আছিল চব এইটো পাৰত লৈ আহিছে দাদাহঁত আছে দাদা কেনেকুৱা পৰিস্থিতি কেনেকুৱা বেয়া ন গছ গছনি মানে নাকাটিলেও ভাল আছিল তাকেতো গছ গছনি মানে কি অকল দাদাই ক'লে যে অকল মানে কি ওপৰত ঠানিকেইডাল কাটিলেও মানে চিষ্টেমটো হ'লে হয় কিন্তু বৰ্তমান গোটেই চাফা কৰি দিছে আৰু তেওঁলোকে মানে এইফালে দিছে আগতে সেইটো পাৰে আছিল আগতে সেইটো পাৰে আছিল এতিয়া এইটো পাৰে মানে কিবাকৈ দিব লগা হৈছে আৰু পিছলৈকে সেইটো পাত দিব পাৰে নে নাই নাজানো চিষ্টেমটো তেনেকুৱা হৈছে আৰু চাওক এইবোৰ যিমান গছ আছে চব ফালি পেলাব চব কাটি পেলাব নষ্ট কৰি পেলাব চব 1989ত এইখন দীপৰ বিলে বাৰ্ড চেঞ্চুৰী বুলি ডিক্লেয়াৰ কৰা হৈছিল কিন্তু সেই দীপৰ বিল এতিয়া নাই আৰু মানে আগতে আমি কি কওঁ যে ক'ৰবাত ঠাণ্ডা বতাহ খাব গ'লে বল দীপৰ বিল যাওঁ এনেকুৱা কওঁ কিন্তু এতিয়া কি বুলি ক'ম দীপৰ বিল একোৱেই নাই নে বতাহ আছে নে কিবা আছে অকল এই চিনটোৱে গছ গছনিয়ে চব সৌন্দৰ্য গোটেই বিউটিনেছটো বঢ়াই ন কিন্তু সেই গছ গছনিয়ে আজি নাই এই যিমানবোৰ এই আগত যোনবোৰ গছ দেখিছে সেইবোৰে বোলে ভাঙি দিব চব মানে সেই কাটি চিঙি চব চেছ কৰি দিব জুবিন দাই যেনেকৈ সেই দীঘলী পুখুৰী গছকেইডাল কাটিব নিদিলে তেনেকৈ এই গছকেইডালো তেনেকৈ থাকি গ'লে হয় কিন্তু আজি জুবিন দাক সেইবোৰ কাৰণে এই বাধকতা এইবোৰৰ কাৰণে জুবিন দাক আদি ছাইড কৰি দিছে তেওঁলোকে মানে
কমপ্লিট এটা পলিটিকেল ইছ্যু হয় এই জুবিনদাৰ যোনটো ডেথ কমপ্লিট এটা পলিটিকেল ইছ্যু হয় জুবিনদাৰ কিছুমান ভাল মাত মাতাৰ কাৰণে এইবোৰ কৰাৰ কাৰণে আজি জুবিনদাক ছাইড কৰি দিছে পৃথিৱীৰ পৰা আগতে এইফালে যেবাৰে আহোঁ মানে এবাৰ হ'লেও নামি দুখনমান ফটো মাৰিমেই মানে এনেকুৱা আছিল কিন্তু এইফালে এতিয়া কোনে ফটো মাৰিব কোনে ৰখিব মানে এই দীপৰ বিলে মানে এই সৌন্দৰ্যটোৱে মানে একমাত্ৰ কাৰণ আছিল এই ৰাস্তাটো দি অহা কিন্তু এতিয়া নাই আৰু চব চেছ চব ধ্বংস তো তাৰে পৰা ওলাই দিলোঁ সঁচাকৈ দেই সেই দৃশ্যবোৰ দেখি বিৰাটেই বেয়া লাগিছে এইখিনি জেগা চাওকচোন কি ধুনীয়া গ্ৰীনেৰী হৈছে অসমখন মানে গ্ৰীণ ষ্টেট বুলি কোৱা হয় ন কি ধুনীয়া চাৰিওফালে গ্ৰীনেৰী কিন্তু সেই জেগাখিনি দেখিয়ে মানে কিবা লাগি গৈছে এনেকুৱা যদি হ'লে হয় তেতিয়াহ'লে কথাই বেলেগ নাছিল কিন্তু এতিয়া উপায় নাই কি কৰিব আৰু মই লাষ্ট টাইম যেতিয়া এই ৰাস্তাটোত আহিছিলোঁ নহয় মানে এই যোনটো এয়াৰপৰ্টৰ ৰাস্তা আজাৰা এইফালে কি হৈছিল সেই গোৱালপাৰা যাওঁতে মোৰ এই ৰাণী মানতে ৰেল গেট যে আছে ৰেল গেটৰ ওচৰতে তেল শেষ হৈছিল মই তেল ডিপু নাপাই ঠেলি মিৰ্জাৰলৈকে 10 কিলোমিটাৰ স্কুটি ঠেলিছোঁ পেট্ৰল পাম্প নাই এনেকুৱা অৱস্থা হৈছিল সেই কথাটো এতিয়াও মনত পৰে যি কষ্ট আকৌ গৰম দিন আছিল এই তাৰপিছত তাতে মিৰ্জাৰ তেল চেল ভৰাই দিছোঁ আকৌ মই গোৱালপাৰা গৈছোঁ একদম যি জ্বালা পাইছিলোঁ ন সেইদিনা আজি সেই কথাটো মনত পৰি আছে এতিয়া বাৰু অলপ ৰাস্তা ঘাট ভাল হৈছে গৰমত মানে ইয়াতকৈ বেষ্ট বস্তু নাই কুঁহিয়াৰৰ ৰস খাই লওঁ ঠাণ্ডা খোৱাতকৈ এই খোৱাই বেষ্ট তাৰে পৰা উভতি আহি বশিষ্ঠ চাৰিআলিত এটা দৃশ্য দেখিলোঁ চাওকচোন এওঁলোকক দেখি মানে এনেকুৱা ফিল হৈছে যেন মানে আমি যোনটো লাইফ জীয়াই আছোঁ মানে বহুত ভালকৈ আছোঁ এওঁলোকে যেনেকৈ আছে মানে তেওঁলোকৰ তুলনাত মানে আমাক ভগৱানে যি দিছে তাতে সন্তুষ্ট থাকিব লাগে তাৰে পৰা অলপ এতিয়া মানে সোণাপুৰ ফালে আহিছোঁ সোণাপুৰৰ পৰা আৰু এঠাইত যাম অলপ লম্বা দীঘলীয়াকৈ যাম বেলেগ এটা জেগাত যাম তো লাহে চাই থাকক গৈ আছোঁ একদম আজি কিন্তু ৰ'দ একদম ফাটাফাটি ৰ'দ দিছে একদম যি গৰম পৰিছে ন এই গৰমত মানে ওলাই অহা টান যোনটো মানে ছামাৰ ছিজনৰ যোনটো মানে মেইন হিট যোনটো গৰম এই গৰমটো বৰ্তমান পৰি গৈছে আৰু ৰাতিপুৱা তুষাৰ ৰ'দত ঘৰৰ পৰা ওলাইছিলোঁ বৰ্তমান তুষাৰ বৰষুণ এজাক শেষ হৈছে আৰু মোৰ লগত আছে এইকেইটা হঠাৎ ক'ৰ পৰা ওলালে কেইটা ঘপককৈ ওলাই যাওঁ ন লোকেশ্যন চেঞ্জ তো সোণাপুৰৰ ফালে আহি আছিলোঁ তো ইয়াকো লগ পালোঁ আমি আৰু মানে চায়েন্স চিটিত সোমালোঁ চায়েন্স চিটি দেখুওৱা নাই কাৰণ চাইছেতো আৰু কিমান কি চাই থাকিব কিন্তু মানে কি যোনটো ইয়াত বৰষুণ দিছে যোনটো পৰিৱেশ মানে মানুহ দৌৰা দৌৰিৰ মানে অৱস্থা নাই একদম ভিজি চেছ এনেকৈ থৈ গৈছিলোঁ অৱস্থা বৰবাদ এইফালে হেলমেটৰ অৱস্থা ভিজি চেছ সেই ৰাতিপুৱাতে ওলাইছিলোঁ মানে ভোকত একদম অৱস্থা বেয়া হৈ গৈছে সেইকাৰণে ইয়াত সোমালোঁ এখন মানে সৰু চাই ধুনীয়া এখন মানে হোটেলত ইয়াত মানে কিবা এটা খাই লওঁ ইয়াতে মানে বিস্কুটটো চিনাকি লাগিছে কেনেকুৱা চিনাকি পাই মনত পৰিছে এইটো বিস্কুট টেষ্টি মই যে ভোকত যে মৰি আছে কোনোবাকে ঘূৰি আছোঁ কুঁহিয়াৰৰ ৰস ক'ল্ড ড্ৰিংকছ এইবিলাক খাই ঘূৰি লাল চাহ নহয় আজি অলপ হেভি খাওঁ চাওমিন ধৰা বস্তুবিলাক খাই থাকে গেছ হোৱা বস্তুবিলাক কৈছোঁ দেখোন চাওমিন পুষ্টিকৰ বস্তু হয় সঁচাকৈ দেই ইয়াত যোনটো চাওমিন খাইছোঁ ন 80 টকাত মানে মজা বনাইছে কিন্তু ভাবিছিলোঁ ক'ৰবাত যাম কিন্তু যি বতৰ দিলে কৈছোঁ নহয় বৰষুণ সেইকাৰণে মই ভাল নাপাওঁ চব প্লেন নষ্ট কৰে তো যি বতৰ দিলে মানে নহ'ব এনেও মই আজি গোটেই দিনটো ফ্ৰী আছিলোঁ 9টা বজালৈকে ফ্ৰী আছিলোঁ এতিয়া 9টা বজালৈকে যাম ক'ত এই বৰষুণত এই আকৌ আৰম্ভ হ'লে বৰষুণ তো সেয়া আৰু কি কৰিম এতিয়া ডাইৰেক্ট ঘৰমুৱা হওঁ আৰু লাহেকৈ উপায় নাই দিয়ক আজি বৰষুণটো একদম স্কেম কৰিল নহ'লে আজি প্লেনটো একদম বেলেগ আছিল অপূৰ্বহঁতৰ লগত মানে এই আমচাং টি এষ্টেটত যোৱা কথা আছিল কিন্তু পিছত উপায় নাই এতিয়া পিছতে যাব লাগিব আৰু তো সময়ত আগত ঘৰ আহি পালোঁ দিয়ক আজিৰ এই ভিডিঅ'টো কি ভিডিঅ' হৈছে নাজানো আৰু একদম ফুপুলা ভিডিঅ' হৈছে একদম একো কাম নোহোৱা ভিডিঅ' একো মানে বেজলেছ ভিডিঅ' আছিল তো প্ৰথমখিনি বাৰু ঠিকেই আছিল কিন্তু পিছৰখিনি মানে স্কেম হৈ গ'ল বৰষুণৰ কাৰণে তো সেয়াই আৰু কি ক'ম এতিয়া ভিডিঅ'টো ইয়াতে শেষ কৰোঁ আৰু ৰ'ব আগতে গানটো গাই লওঁ ৰ'ব মৰম চেনে এনেই তাকৰ নীলিম তোমাৰ চকুৰ বাখৰ পোহৰা বানে আহি খিৰিকী মুখৰ সাজত তৰাতি হৈ মই ভাগৰা নাই জীৱন হেৰুৱা নাই জোৰা গলা জাৰৰ নিশা মোৰ থৈ
হেতা হেতেলি গণি গণি আঙুলি মূৰত আছে কিমান চকুৰ পানী সুখৰ চিকুণ মণি তো সেয়াই আৰু অৱশেষত শেষ বুলিলে শেষ নহয় আকৌ আৰম্ভ হয় তো সেয়াই আৰু বাই বাই হা 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 হা